বন্ধুসকল অসমৰ এটা বিষয় ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰি আছে আৰু সেই বিষয়টো হৈছে আৰ্ম লাইসেন্স। আৰু এই আৰ্ম লাইসেন্স আপুনি কেনেকৈ পাব? হিমন্ত বিশ্ব শৰ্মাই কোৱা নিচিনাকৈ আপোনাৰ আৰ্ম লাইসেন্স পোৱাটো ইমান সহজ নে? বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু আৰ্ম লাইসেন্স কেনেকৈ পাব A to Z আপোনাক ভিডিঅ'টোৰ মাজেৰে বুজাই দিম। নমস্কাৰ বন্ধুসকল, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আৰ্ম লাইসেন্স বা মৰণাস্ত্ৰৰ লাইসেন্স। আপুনি কেনেকৈ পাব আৰু ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব, আপোনাৰ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব, আপোনাৰ কি বস্তুৰ নাথাকিলে আপুনি লাইসেন্সখন নাপাব, সেই বিষয়ে আলোচনা কৰিম। আৰু আপুনি লাইসেন্স ল'ব পাৰিব নে নোৱাৰে তাৰ বিষয়ে আলোচনা কৰিম। বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল, আৰ্ম লাইসেন্স এখন পাবৰ কাৰণে আমি যিমান কঠিন বুলি ভাবোঁ বা আৰ্ম লাইসেন্স এখন সংগ্ৰহ কৰিবৰ কাৰণে আমি প্ৰক্ৰিয়াটো যিমান কঠিন বুলি ভাবোঁ সিমান কঠিন নহয়। গতিকে আপুনি কেনেদৰে এই লাইসেন্সখন পাব তাৰ কাৰণে ইজি কিছুমান প্ৰচেছ আছে। এই প্ৰচেছবিলাকৰ মাজত এতিয়া শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা যিবিলাক অঞ্চলত আমাৰ হিন্দুৰ সংখ্যালঘিষ্ঠতা আছে সেই অঞ্চলবিলাকত আৰ্ম লাইসেন্স পাবলৈ সহজ কৰি পেলাইছে। ইভাগেও আপুনি যদি সেই অঞ্চলত বাস নকৰেও তেনেহ'লেও আপুনি এই আৰ্ম লাইসেন্স পোৱাৰ স্বাধীনতাটো আপোনাৰ আছে। এতিয়া চাওক, আপুনি এখন বন্দুকৰ লাইসেন্স এপ্লাই কৰিবলৈ যোৱাৰ আগতে, ষ্টেপবিলাক ফ'ল' কৰাৰ আগতে আপোনাৰ কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব বা যোগ্যতা আপোনাৰ থাকিব লাগিব। এই যোগ্যতাখিনি কি ক্ষেত্ৰত থাকিব লাগিব চাওক। আপুনি 21 বছৰ আপোনাৰ বয়স হ'ব লাগিব। 21 বছৰ বয়স হোৱাৰ উপৰিও আপুনি ভাৰতৰ নাগৰিক হ'ব লাগিব। আপুনি যদি ভাৰতৰ নাগৰিক হয় তেনেহ'লে ভাৰতৰ ভিতৰত আপোনাক আৰ্ম লাইসেন্স বা বন্দুকৰ লাইসেন্স দিয়া হ'ব। যদি আপুনি ভাৰতৰ বাহিৰৰ মানুহ বা ভাৰতৰ নাগৰিকত্ব নাই তেতিয়া আপুনি ভাৰতৰ আৰ্ম লাইসেন্স নাপাব। আৰু তাৰ উপৰিও আপুনি ভাৰতৰ নাগৰিক হোৱাৰ উপৰিও আপোনাৰ বেকগ্ৰাউণ্ডত পিছত কোনো ধৰণৰ চৰকাৰী কেছ বা কোনো ধৰণৰ আপোনাৰ পুলিচৰ ওচৰত কেছ থাকিব নালাগিব। যদি আপোনাৰ এইকেইটা ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেনেহ'লে আপুনি বন্দুকৰ লাইসেন্স পাব। কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে নতুন এটা নিয়ম কৰিছে। আপোনাৰ যদি যি অঞ্চলত বাস কৰে তাত যদি আপোনাৰ ধৰ্মটো সংখ্যালঘিষ্ঠ, যেনে আমি হিন্দুসকল যদি মুছলমানসকলৰ মাজত যদি আমাৰ হিন্দুসকলৰ জনসংখ্যাটো কম তেনেহ'লে আপুনি সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি এখন আৰ্ম লাইসেন্স পাব পাৰে। এইবিলাকৰ উপৰি বন্ধুসকল, আৰ্ম লাইসেন্স এখন পাবৰ কাৰণে আপোনাক মেডিকেলি ফিট হয় নে নহয় সেই বিষয়ে আপোনাৰ ওপৰত এটা পৰীক্ষা কৰোৱা হ'ব। কাৰণ মেডিকেল টেষ্ট নহ'লে আপুনি সেই আৰ্ম লাইসেন্সখন পাবৰ কাৰণে যোগ্যতা হয় নে নহয় MBBS ডাক্তৰে আপোনাক চাৰ্জ কৰাই আপোনাৰ টেষ্ট কৰি সেই ৰিপৰ্টটো নি পেলাই আপুনি MBBS ডক্তৰৰ হতুৱাই দিব লাগিব। আৰু তাৰ উপৰিও ভাৰত চৰকাৰে এনেকুৱা কিছুমান নীতি বান্ধি দিছে যে আৰ্ম লাইসেন্সখন পাবৰ কাৰণে আপুনি নজদিকি ওচৰৰ পুলিচ ষ্টেচনত খবৰ কৰিব লাগিব। তাৰ উপৰি আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলৰ DMৰ লগত কণ্টেক্ট কৰিব, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ লগত। গতিকে এইবিলাক প্ৰক্ৰিয়াৰ মাজেদি যোৱাৰ উপৰিও আপুনি লাইসেন্সখন কিয় বিচাৰিছে, লাইসেন্সখন আপোনাৰ কি কামৰ কাৰণে লাগে আৰু কি কেটেগৰীৰ কাৰণে লাগে সেই বিষয়ে আপোনাৰ ওপৰত বিভিন্ন ধৰণৰ তথ্য থাকিব লাগিব। বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে লাইসেন্স এখন পাবৰ কাৰণে যিমান সহজ বুলি কৈছে সিমান সহজ নহয়। মুখ্যমন্ত্ৰী এজনে লাইসেন্স দিয়াৰ প্ৰক্ৰিয়াটো নিজে তত্ত্বাৱধান নকৰে। গতিকে আমি এখন লাইসেন্স পাবৰ কাৰণে বিভিন্ন ধৰণৰ কোৱালিটি আমাৰ মাজত থাকিব লাগিব, তেতিয়াহে দিব লাইসেন্স এখন। এনেই আপুনি লাইসেন্স এখন ল'লেই যেনিবা আপুনি কি কাৰণে লৈছে তাৰ ওপৰতো আপোনাৰ ওচৰৰ পুলিচ ষ্টেচনৰ পৰা মানুহ আহি সুধি যাবহি। আৰু আপুনি ঘৰত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, ওচৰৰ মানুহৰ সৈতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে সেইবিলাকৰো ওপৰত তথ্য নিৰ্ভৰ কৰিব। আপুনি যদি সৰু সৰু কথাতে খং উঠে, আপোনাৰ সৰু কথাতে আপুনি বেলেগক মাৰিবলৈ যায় বা বেলেগৰ লগত কাজিয়া কৰে, এনেকুৱা ধৰণৰ যদি আপোনাৰ সমস্যা আছে তেনেহ'লেও আপোনাক লাইসেন্স এখন নিদিব পাৰে। যদি আপুনি টেনপট্টি বা যিবিলাক অনলাইন গেমিং এপছ আছে বা আপুনি জুৱা খেলে সেইবিলাকৰ পৰা যদি পইচা সংগ্ৰহ কৰি যদি আপুনি বেংকত ৰাখিছে তেতিয়াও আপোনাৰ এখন লাইসেন্স কেঞ্চেল হৈ যাব পাৰে। এই সকলোবোৰ প্ৰক্ৰিয়া শেষ কৰাৰ পিছত এই সকলোবোৰ প্ৰক্ৰিয়া আপুনি ফ'ল' কৰি অহাৰ পিছত ধৰি লোৱা হ'ল আপুনি এখন লাইসেন্স পাই গ'ল। বন্ধুসকল, এই লাইসেন্সখন আপুনি ঘৰতো থৈ দিলে নহ'ব। আপুনি এটা বন্দুক লাগিব, সেই বন্দুকটো আপুনি ক'ৰ পৰা ক্ৰয় কৰিব? আপুনি বন্দুকটো ক্ৰয় কৰিবলৈ যাওঁতে আপোনাৰ ট্ৰেইনিং চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। গান লাইসেন্সখন এটা বেলেগ বিষয়বস্তু, আপোনাৰ এটা ট্ৰেইনিং চাৰ্টিফিকেট এখন এটা বেলেগ বিষয়। কাৰণ আপুনি গানটো বা বন্দুকটো আনিবলৈ যাওঁতে আপোনাৰ ট্ৰেইনিং চাৰ্টিফিকেট বিচাৰিব, লাইসেন্স নহয়। ট্ৰেইনিং চাৰ্টিফিকেটৰ কাৰণে আপুনি ওচৰৰ কোনোবা ট্ৰেইনিং দিয়া স্কুলত আপুনি
সোমাই আপুনি ট্ৰেইনিং চাৰ্টিফিকেটখন উলিয়াব লাগিব। ট্ৰেইনিং চাৰ্টিফিকেটখন উলিয়াই আপুনি গানটো আনিবলৈ যাওঁতে এটা গানৰ দাম কিমান হ'ব পাৰে আপুনি কল্পনা কৰিব নোৱাৰিব যে এটা গানৰ এটা সাধাৰণ আপুনি ৰাইফল বা বন্দুক ইউজ কৰিবৰ কাৰণে এটা বন্দুকৰ দাম প্ৰায় 30-40ৰ পৰা আৰম্ভ হয়। 30-40 হাজাৰৰ পৰা ধৰি 1 লাখৰ পৰা ষ্টাৰ্ট হয়গৈ। ভাল এটা গান আপুনি ঘৰত ৰাখিবৰ কাৰণে 1 লাখৰ ওপৰতহে থাকে। গতিকে আপুনি কি সৰু সৰু কামৰ কাৰণেতো আপুনি ব্যৱহাৰ কৰিবলৈ নানে। গতিকে আপুনি এটা ভাল গান আনিবৰ কাৰণে কমচে কম 1 লাখ 1.5 লাখ টকাটো আপোনাৰ প্ৰয়োজন হ'ব। বন্ধুসকল, বন্দুকটো আনিলেই যেনিবা অনাৰ পিছত আপুনি বন্দুকটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা বন্দুকটো কেনেকৈ ৰাখিব লাগে এই সকলোবিলাক আপোনাক নিৰ্ভৰ কৰিব। বন্দুকটো অনাৰ উপৰি আপুনি কাৰ্ট্ৰিজ আনিব লাগিব, বন্দুকৰ গুলি আনিব লাগিব, কেইটা বন্দুকৰ গুলি আনিছে আৰু বন্দুকৰ গুলিকেইটা ক'ত ব্যৱহাৰ কৰিছে, ক'ত ৰাখিছে, প্ৰত্যেকটো বন্দুকৰ গুলি হিচাপ আপুনি ওচৰৰ পুলিচ ষ্টেচনত প্ৰত্যেক মাহ বা বছৰৰ হিচাপত আপুনি দিব লাগিব। গতিকে ইমানবিলাক প্ৰক্ৰিয়া ফ'ল' কৰি যোৱাৰ পিছত আপুনি বন্দুকৰ গুলিটো যদি আপোনাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব নোৱাৰে, গতিকে বন্দুক লোৱাৰ কোনো মূল্যই নাথাকিব। ইয়াৰ উপৰি বন্ধুসকল, আপুনি গানটো আনি বা বন্দুকটো আনি ঘৰত ৰাখিবৰ কাৰণে কিছুমান ছিষ্টেম ফ'ল' কৰিব লাগিব। সেই ছিষ্টেমবিলাক ফ'ল' কৰিবৰ কাৰণে আপুনি ঘৰত বন্দুকটো ক'ত ৰাখিছে, বন্দুকটোৰ কেইটা গুলি আনিছিল আৰু কেইটা গুলি ক'ত ইউজ কৰিছে, বন্দুকটোৰ গুলিবিলাকৰ প্ৰত্যেকটো এটা বন্দুকৰ গুলি আপুনি হিচাপ দিব লাগিব ওচৰৰ পুলিচ ষ্টেচনত। ইয়াৰ উপৰিও সমাজত যদি কিছুমান ঘটনা ঘটিছে, ধৰি লওক আপোনাৰ সমাজত কিছুমান হাই কাজিয়া হৈছে, পাৰিবাৰিক সমস্যা, ওচৰৰ গোষ্ঠী সংঘৰ্ষ বা ঠিক তেনেধৰণে আপোনাৰ ইলেকশ্যনৰ সমস্যা বা ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ মাজতে কিছুমান হাই কাজিয়া হৈছে, এই সময়ছোৱাত আপুনি বন্দুকটো নি ওচৰৰ পুলিচ ষ্টেচনত ৰাখিব লাগিব। নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো চাই যদি আপুনি এটা পালে তেনেহ'লে আপুনি এটা ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।